আমার পছন্দ মাহটো 16 সেপ্টেম্বৰৰ পৰা আমাৰ মানে 16 অক্টোবৰলৈকে চলিব এইখিনি আমাক একচুৱেলি সময় লাগে কিয় আমি যেতিয়া 6 বছৰত বাচ্চাখিনি পঢ়াম এতিয়া আমি স্কুলত দিম এই 6 বছৰৰ আগত আমাৰ নিউট্ৰিচন লাগে নিউট্ৰিচনটো আমাক বাচ্চাক লাগে আৰু আমি এটা নিউট্ৰিচনৰ বিষয়টো আমি কৈছোৱে যে 2 বছৰ 6 মাহ যোৱাৰ পিছত আমাৰ গোটা আহাৰটো শিশুক দিব লাগে আৰু তাৰে কিছুমান বহুত চিষ্টেম আছে এইবিলাক কোৱা হৈ গৈছে আমাৰ আগতে যে কি ধৰণে বাচ্চাটোক মানে খাদ্যবিলাক খোৱাব আৰু কেনেকে মানে পৰিমাণবিলাক খোৱাব এইবিলাক কোৱা গৈছে এইবিলাক আমি আগতে কিন্তু সেই আমি যে নিউট্ৰিচনটো খুৱাই থাকো 6 বছৰৰ আগত কিন্তু আমাৰ শিশুবিলাকৰ ওজন থাকে ওজনটো আমি খাব লাগে আজি আমি সেই ওজনৰ ওপৰতে আমাৰ মিটিংখন আছে গতিকে আমাৰ এতিয়া ওজনটো আমি কেনেকে খাম আমাৰ ধৰকচোন আপোনাৰ শিশুটোৰ ওজনটো আমি জুখি পাৰোঁ অম্বিকা অলপমান তাক আমি হেৰি কৰিলোঁ যে এটা হাতীটো দেখাই আনছো আমি মাইনাৰ বাহিৰত হাতীটো দেখাই আমি চাওক বাইদেউ মাইনাৰ ওজনটো আমি জুখি ল'লোঁ আমি জোখাৰ পিছত আমি আপোনালোকক কওঁ কি যে 7 কেজি 8 কেজি নহওক যিটো ওজন হ'ল আমি কৈ দিলোঁ কিন্তু কোৱাৰ উপৰিও আমি সেইটো প্ৰমাণ কৰি লওঁ কেনেকৈ প্ৰমাণ কৰি লওঁ বাচ্চাটো আমি যেতিয়া আমাৰ জন্ম তাৰিখটো থাকে আমাৰ ধৰক মাইনাৰ এতিয়া 7ত জন্ম পাইছি 21 চনত এইখন হৈছে আমাৰ এখন চাৰ্ট মানে শিশুটো এই যে আমাৰ ভাতকেইটা আছে সেইকেইটা মানে শিশুটো ঠিকে আছে স্বাভাৱিক আছে আৰু হালধীয়া মানে স্বাভাৱিকটো আমাৰ ভাল স্বাভাৱিক থাকিব লাগে কিন্তু শিশুটো যদি স্বাভাৱিকত তলত আছিলে শিশুটো নিজে নিজে হালধীয়াত নামি আৰু যদি হালধীয়াটোৰ পৰা তলত আহে এইটো আমি এটা মানে শিশু এটা মাদাৰে ধৰি যায় সেইটো আমি এটা কমিউনিকেশ্যন কৰিব লাগে কৰি কিনে আমি শিশুটোক কি পদ্ধতিত খাদ্যবিলাক খুৱাব লাগে কেনেকৈ খুৱাব লাগে আমি ইয়াৰ নাম আচাৰ যি হেল্থত যাওঁ আমি সেইবিলাকৰ জৰিয়তে আমি শিশুটোক আমি তত্ত্বাৱধানখিনি লওঁ বা মাকক কেনেকৈ বিহা দিওঁ যে কেনেকৈ বনাই খুৱাব লাগে তেতিয়া শিশুটো আৰু সুস্থ হ'ব লাগিব এইটো পঢ়াৰ কাৰণে যেতিয়া 6 বছৰত আপুনি বাচ্চাটো পঢ়াব পঢ়তে থাকিলে শিশুটো নপঢ়িব কাৰণ সি যদি শাৰীৰিকভাৱে দুৰ্বল থাকে তাৰ যদি বেমাৰ থাকে দেহাত নকৰে গতিকে আমাৰ নিউট্ৰিচনৰ ওপৰত সেইকাৰণে পচন্দ মাহটো আমাৰ এতিয়া 16 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে আমাৰ এইটো আমাক এইবিলাক চিষ্টেমত মানে এখন ডেইলি একোটা আমাৰ আমি কৰি গৈছোঁ মিটিং আৰু সেইমতে আমি এইবিলাক 2 বছৰ হোৱালৈকে আমাৰ 6 মাহৰ পিছতে আমি শিশুটোক পৰিপূৰক আহাৰ দিব লাগে কিন্তু আমাৰ আজিকালি কি হয় যে 6 মাহ পাৰ হোৱাৰ পিছত ভাত মুখত নিদিয়াৰ কাৰণে অন্নপ্ৰসন্ন নকৰাৰ কাৰণে শিশুটোক খাব নিদিয়ে তেতিয়া শিশুটো দুৰ্বল হৈ যায় গতিকে আমি 6 মাহটো হোৱাৰ লগে লগে আমি ভাত মুখত দিওঁ অলপ নিয়ম কৰি খালে হ'লেও আমি তাৰমানে ডাঙৰকৈ নাপাতিলেও সাধাৰণভাৱে পাতি শিশুটোক আমি কি কৰিব লাগে এই গোটা আহাৰখিনি আমি চিষ্টেমত খুৱাব লাগে আমি যেনেকৈ আপোনালোকক আগতে কৈছোঁ যে কেনেকৈ শিশুবিলাকক আমি খাদ্য তালিকা বনাই পেলাই কি খাদ্য খুৱাব লাগে এইখিনি বস্তু ফাৰ্ষ্ট আপোনালোকৰ শিশুবিলাকক যোগান ধৰিবই লাগিব এইখিনি হৈছে আমাৰ 6 বছৰ আগৰ কথা মানে 6 বছৰত যিহেতুকে শিশুটো আমাৰ স্কুল পাব গতিকে পঢ়াৰ কাৰণে সি সুস্থ হ'ব লগাৰ কাৰণে আমাৰ এইখিনি কথা হয় আৰু এতিয়া আমি এই ওজনটো চাই কিনে আমি ইয়াত যে তালিকাত সোমাই লওঁ আমি জন্ম তাৰিখটো লাগে মাহটো লাগে আৰু চনটো লাগে এইখিনি বস্তু আমি যদি সাতত আমাৰ জুলাইত জন্ম পালা আমি জুলাই মাহত কি কৰোঁ শিশুটোক ইয়াতে এই যে ঘৰটো আছে ঘৰত আমি এণ্টি কৰি টানি লৈ যাওঁ এতিয়া আমি বৰ্তমান কিহত আছোঁ আমি এতিয়া বৰ্তমান অক্টোবৰ মাহত আছোঁ অক্টোবৰলৈকে আমি টানিম 25 এই যেতিয়া অক্টোবৰলৈকে 25 আমি টানি ল'ম যে কিমান কেজি হৈছে ইয়াতে ওপৰত কেজিটো লিখা আছে সেইমতে এই কেজিটো আমি এটা আনাৰ পিছত শিশুটো যদি সেউজীয়াত পৰি ভাল কথা আৰু যদি হালধীয়াত পৰে তেতিয়াহ'লে শিশুটো অলপ মানে খাদ্যটো অলপ ইফাল সিফাল হৈছে আমি সেইখিনি সাধাৰণভাৱে মাকক জনাব পাৰোঁ যে আপোনাৰ শিশুটো খাদ্যৰ অলপ সাধাৰণ পৰিৱৰ্তন হৈছে গতিকে এনেকৈ খুৱাব তাৰপিছত যদি আকৌ নহয় 3 নম্বৰত নামি আহিছে ৰেডৰ তেতিয়াহ'লে শিশুটো একেবাৰে মানে দুৰ্বল হৈ গ'ল তেতিয়াহ'লে সেই শিশুটো জানো পঢ়িব নোৱাৰে মনোযোগ নিদিয়ে মানে তাৰ অশান্তিত থাকে সেই বস্তুবিলাক আমাৰ দৃষ্টিগোচৰ নহয় সাধাৰণতে আমি কেৱল কি কওঁ শিশুটো পঢ়িবহে লাগে কিন্তু ইমান বস্তু আমাৰ ভিতৰত থাকি যায় নিউট্ৰিচনৰ অভাৱত কিছুমান শিশুৱে কি কৰিব নোৱাৰে স্কুলত মানে যিখিনি মানে ফূৰ্তি ফাৰ্তা আমাৰ যিখিনি প্লে স্কুলৰ বুলি কয় নহয় আমি 6 বছৰ আগত কৰিব লাগে এইখিনি কাম নকৰে এতিয়া আপুনি গম নাপায় আপোনাৰ শিশুটো সুস্থ আছে নৰ্মেল আছে ন সেইকাৰণে গম পোৱা নাই কিন্তু তেনেকুৱা শিশু কমেই থাকে আমাৰ কেন্দ্ৰত নায়েই তেনেকুৱা শিশু গতিকে আমি দেখাব নোৱাৰোঁ এতিয়া তাই অকণমান নিভা অকণমান দুৰ্বল আমি মাকক কৈছোঁ স্বাভাৱিকে আছে কিন্তু তথাপিতো স্বাভাৱিক তাই কি হ'ব পাৰে সেই হালধীয়াত আহিব পাৰে কিন্তু আহি যোৱা নাই আমি 6 মতে আহি যোৱা নাই কিন্তু আহিব পাৰে সেইকাৰণে আমি মাকক কৈছোঁ যে এইটো মানে হেৰি কৰিবা তাইক অলপমান খাদ্যৰ কাৰণে যত্ন ল'বা ঠিক এনেকৈ আমাৰ আজি এই পচন্দ মাহটো আমাৰ এই 16 অক্টোবৰলৈকে
হ'ব আৰু আমি সেইমতে মিটিংকেইখন কৰি যাম এনেকৈ আজি এতিয়া বেছি নকওঁ আপোনালোকক ইমানখিনি আমি হেৰি কৰিলোঁ মিটিংখন বুজালোঁ বেছিকৈ বুজাব লগা আছে পিছৰ মিটিঙত আমি কৰিয়ে যাম গতিকে সেনেকুৱা আপোনালোকে অলপমান শিশুখিনি তাৰমানে কেনেকুৱা এটা হেৰি কৰিব লাগিব মানে ধৰকচোন খাদ্য যত্ন ল'বই লাগিব ফাৰ্ষ্ট কথা খাদ্যখিনি বহুত মানে তাৰে খাদ্যৰ পৰিমাণৰ কথা আছে 2 বছৰলৈকে খাদ্যৰ কথা পুৰা আছে আৰু সেইখিনি কথা প্ৰত্যেকজন মাকে গুৰুত্ব দিয়াটো দৰকাৰ আমাৰ জৰিয়তে নহয় আমাক চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ পৰা কিছুমান দিছে ট্ৰেইনিং দিছে কিছুমান এডভাইচ দিছে সেইবিলাক আমি আপোনালোকক ক'ব লাগে গতিকে সেনেকৈ আপোনালোকে কৰিব